অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছো আৰু হলিডে আজি যেহেতু হলিডে গতিকে মোৰ ফাৰ্ষ্ট কাম হৈছে এয়া ৰাতিপুৱা ফুলবিলাকত পানী দিয়া যিখিনি ইনডোৰ প্লান্টছ আছিলে গোটেইখিনি মই বাহিৰলৈ উলিয়াই লওঁ তাৰপিছত আৰু পুৰা পানী দি দিওঁ খুব ধুনীয়াকৈ পাতবিলাকতো খুব ধুনীয়াকৈ পানী দি দিওঁ তেতিয়া মানে বহুত ধুনীয়া হৈ থাকে এসপ্তাহলৈ আৰু এইজোপা দেখিছে নাই মই যে ৰিচেণ্টলি ঘৰৰ পৰা আনিছিলোঁ ঘৰলৈ যাওঁতে এইজোপা মাৰ্বল খুব ধুনীয়া লাগে যেতিয়া গোটেইজোপা ডাঙৰ হৈ যাব তেতিয়া মই এটা জোতৰ মানে বাস্কেটত ভৰাই দিম এইটো তেতিয়া বেছি ধুনীয়া লাগিব দেখি আৰু এইজোপা ফুলিব লৈছে খুব ধুনীয়া ডাঙৰ ডাঙৰ পাতৰ ইনডোৰ প্লান্ট বহুত বেছি ভাল লাগে আৰু এইজোপা দেখিছে নাই যোৱাবাৰ 5 জুনত ছোৱালীয়ে ৰুইছিলে এল'ভেৰা কি ধুনীয়া হৈছে ডাঙৰ হৈ গ'ল এতিয়া বিশ্ব পৰিৱেশ দিৱস দিনাখন তাই ৰুইছিলে এইজোপা ডাঙৰ হৈ গ'ল আৰু বন্ধ বুলি ক'লে আৰু কি ঘৰৰ কাম বন কৰাতে ব্যস্ত হৈ থাকিব লাগে গোটেই দিনটো দেখাই আছোঁ ব্লগটো আপোনাক আজিৰ দিনটো কেনেকৈ যায় কিদৰে যায় চাই থাকিব প্লান্টছবিলাকত ৱাটাৰিং কৰাৰ পিছত ইমান বেছি ধুনীয়া লাগে ন একদম ফ্ৰেছ লাগি যায় একদম জান আহি যায় মানে প্লান্টছবিলাকত ইমান বেছি ভাল লাগে আৰু আজি মই আপোনালোকক আমাৰ কিচেন গাৰ্ডেনখনো দেখাম বুলি ভাবিছোঁ খুব ধুনীয়া ধুনীয়া চব্জি হৈছে এয়া লাই শাক দেখিছে নাই একদম ডাঙৰ হৈছে বৰলাই পুৰা ডাঙৰ ডাঙৰ পাত দুখিলা তিনিখিলা হ'লেই হৈ যায় আমাৰ কাৰণে আমাৰ যিহেতু মানুহ কম সেইকাৰণে এয়া খুব ধুনীয়া ধুনীয়া লাই হৈছে ডাঙৰ হৈছে আৰু বহুত আছে ধনিয়া হৈছে আৰু ফ্ৰেঞ্চ বিন এয়া লাগি আছে আমি খালোৱে দুই এসাঁজ খোৱা হৈ গ'ল ফ্ৰেঞ্চ বিন বহুত লাগিছে আৰু ধনিয়া লাগিছে আৰু ঢেৰুৱা শাকো আমি বহুতবাৰ খালোঁ এতিয়ালৈকে লাগি আছে কবি এয়া সৰু সৰু হৈ আছে বাৰু কবিবিলাক ৰুইছে এইখিনি গোটেইখিনি মোৰ মানুহজনে এয়া লগাইছে মোৰ যিহেতু এইবিলাকত লাগি থাকিবলৈ বহুত বেছি সময় নহয় সেইকাৰণে আৰু এয়া ফ্ৰেঞ্চ বিন চবফালে ফ্ৰেঞ্চ বিন লাগি আছে পুৰা একদম বহুত বেছি ভাল লাগে আৰু ঘৰৰ চব্জিবিলাকৰ সোৱাদ ইমান বেছি ধুনীয়া লাগে ন খাবলৈ আৰু এয়া বীজ জলকীয়া দেখিছে নাই অন্নবৰত এইজোপা বীজ জলকীয়া মানে লাগিয়ে থাকে কিমান যে এইবাৰ বীজ জলকীয়া এইজোপা গছৰ পৰা লাগিলে ঠিকনা নাই আৰু এইফালে মৰিচা শাক পুৰা মাছৰ লগত খোৱা কথাহে আৰু এইয়া জলকীয়া কণ জলকীয়া বহুত বেছি ভাল লাগে ন এয়া দেখিছে নাই বেঙেনা পুলি একদম ডাঙৰ হৈছে বস্তাত দিয়া হৈছে বেঙেনা পুলিবিলাক বহুত বেছিয়ে ধুনীয়া হৈছে বেঙেনা পুলি ঢেৰ আছে লাগিছে লগা নাই কিন্তু মানে লাগিব আৰু এয়া সৰু সৰু হৈ আছে ফুলিব আৰু 2 এদিনতে তাৰপিছত এয়া ইফালে পালেং এইখিনি পালেং সৰু হৈ আছে কিন্তু কিছুমান পালেং ডাঙৰো হৈছে খাব পৰাও হৈছে আৰু এইখিনি ফ্ৰেঞ্চ বিন আৰু লগতে জাতিলাও বগাই আছে আৰু দামগদিও লাগি আছে বহুত চব্জি লাগি আছে মানে আমাৰ কম মানুহৰ কাৰণে হৈ যায় খুব ধুনীয়াকৈ এয়া জাতিলাও দেখিছে নাই বগাই আছে লগা নাই বাৰু এতিয়ালৈকে খাবলৈ পৰা নাই কিন্তু এয়া দামগদি খাইছোঁ কেইবাসাজো খালোঁ এই লাগিও আছে দেখিছে চাগৈ দামগদি লাগি আছে কলা এটা বিধৰ থাকে যে সেই বিধৰ লাগি আছে এয়া আৰু এইখিনি ঢেৰুৱা চাওক কিমান হৈছে ইমান ধুনীয়া ধুনীয়া পাতবিলাক দেখিলে ভাল লাগি যায় আৰু কেইজোপামান উঠালে আমাৰ কাৰণে হৈয়ে যায় মানে বহুত বেছি ধুনীয়া হৈছে যে সেইকাৰণে আৰু এইখিনি পালেঙো সৰু হৈ আছে ডাঙৰ পালেং এইখিনিও আছে আৰু লগতে এইখিনি সৰু হৈ আছে ইমান বেছি ভাল লাগে ন কিচেন গাৰ্ডেন আৰু ভাবিলোঁ দুপৰীয়া এয়া শ'ল মাছ আনিলে আৰু এইখিনি খুতৰা শাক আমাৰ কিচেন গাৰ্ডেনৰ হয় ৰাতিপুৱা উঠাই আনিলোঁ আনি পিনি ইয়াক বনাম শ'ল মাছৰ লগত বহুত বেছি ভাল লাগে ঘৰৰ চব্জিৰ লগত আৰু মাছ খোৱাৰ সোৱাদটো কিমান বেছি প্ৰথমতে মই মাছখিনি নিমখ হালধি আৰু অকণমান তেল দি পিনি প্ৰথমতে এয়া মাছখিনি ধুনীয়াকৈ মাৰি লৈছোঁ তাৰপিছত মই মাছকেইপিচ ভাজি ল'ম ভাজি লৈ পিনি খুতৰা শাক সৰু সৰুকৈ কাটি লৈ খুব টেষ্টিকৈ বনাম খুতৰা শাকৰ লগত মাছ খাই কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন দেই মোৰ বহুত বেছি ভাল লাগে আৰু এতিয়া যিহেতু শাকৰ ছিজন শাকৰ লগতে মাছ খাই বহুত বেছি ভাল লাগে আৰু মাছো এতিয়া বহুত ধুনীয়া ধুনীয়া মাছবিলাক ওলাব কাৰণ বাৰিষা বহুত বেছি মাছ নোলায় কিন্তু খৰালি হোৱাৰ লগে লগে মাছবিলাক বহুত বেছি ওলায় একদম বিহুৰ সময়লৈকে এই আমি মাছখিনি দিছোঁ কেৰাহীত আমাৰ যিহেতু মানুহ কম সেইকাৰণে আমি 3 পিচে বনাইছোঁ আৰু শ'ল মাছটো যথেষ্ট ডাঙৰ আছিলে আলু এটা কাটি দি দিছোঁ আৰু শাকখিনি ইমান ঘৰৰ যে একদম দিয়াৰ লগে লগে ধুনীয়াকৈ জহি যায় আৰু এয়া বনাইছোঁ বহুত বেছি দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওক খাবলৈ কিমান টেষ্টি হ'ব হয়নে নহয় আৰু শ'ল মাছটো বহুত ধুনীয়া আছিলে কাৰণ ডাঙৰ আছিলে আৰু লগতে ইয়াত ধনিয়াও আমাৰ বাৰীৰে হয় গতিকে আজি খোৱাৰ সোৱাদ বহুত বেছিয়ে হ'বলৈ গৈ আছে কাৰণ সকলোবিলাক যেতিয়া বাৰীৰে হয় তেতিয়া খাবলৈ আৰু বেছি সোৱাদ লগা হয়
আৰু ৰাতিৰ সাজত মই এয়া বনাব লৈছোঁ পাভ মাছ দেখিছে চাগে ডাঙৰ ডাঙৰ পাভ মাছ আৰু যদি নদীৰ পাভ মাছ হয় তেতিয়াহ'লে খাবলৈ বহুত বেছি ধুনীয়া লাগে এইখিনি নদীৰে আছিলে খাবলৈ বহুত বেছি সোৱাদ লগা আছিলে প্ৰথমতে পাভ মাছবিলাক ভাজি ল'লোঁ তাৰপিছত এয়া জোল বনাব লৈছোঁ জোলটো পাভ মাছেদি নবনাওঁ আৰু মাছ আনিছে সেয়া দি বনাম আৰু লগতে এয়া এইখিনি কি চিনি পাইছেনে শেৱালি ফুলখিনি ঘৰলৈ গৈছিলোঁ সেই ঘৰৰ পৰা লৈ আহিছিলোঁ আৰু এয়া শেৱালি ফুল মাছৰ পেটু দি বনাইছোঁ বহুত বেছি ভাল লাগে ন খাই শেৱালি ফুল খালেও বহুত ভাল হেল্থ বেনিফিট আছে বহুত এয়া শেৱালি ফুলখিনি মই এনেদৰে মাছৰ পেটু দি ভাজিছোঁ যিসকলে খোৱা নাই সেইসকলে খাই চাবচোন বহুত বেছি টেষ্ট লাগে খাবলৈ বহুত বেছি ধুনীয়া লাগে আৰু এয়া ডাঙৰ মাছটো দি পিনে মই মাছৰ জোলখিনি বনাইছোঁ জাতিলাও দি এয়া ধনিয়া পাত দি দিছোঁ ঘৰৰ বাৰীৰ একদম ফ্ৰেছ তাজা বহুত বেছি ধুনীয়া খাবলৈ আৰু ঘৰৰ যিখিনি ধনিয়া হয় নহয় ইমান গোন্ধটোৱে মানে বহুত বেছি ধুনীয়া লাগে আৰু ফাইনেলি মোৰ এয়া ৰাতিৰ সাজ ৰেডি হৈ গ'ল মাছৰ জোল আৰু লগতে পাভ মাছ একদম মৰমৰীয়াকৈ ভজা আৰু এয়া তিয়হৰ সালাড বহুত বেছি ধুনীয়া আৰু ভিডিওটো চাই যদি ভাল লাগিলে প্লিজ লাইক এটা কৰিব আৰু যিসকলে নতুনকৈ মোৰ চেনেল চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মই সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যন